কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে প্ৰস্তুতি ভালদৰে চলি আছে আৰু তোমালোকে এনেদৰে থকা, ঠিক আছে, এনেকৈ ভালদৰে প্ৰস্তুতি চলাই থকা। আৰু যোনটো অগ্নিবীৰ মানে ইণ্টাৰভিউ হয়, মানে গম পোৱাই অগ্নিবীৰ ইণ্টাৰভিউ প্ৰতি বছৰে হৈ থাকে। ৰিলেশ্যন এটা ভৰ্তি আহে, অপেনলি এটা ভৰ্তি আহে, ঠিক আছে। আমাৰ বেছিভাগ ল'ৰা অসমৰ পৰা যোনবোৰ যায়, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু অন্যান্য যোনবোৰ আপাৰ আছাম, নলবাৰীৰ পৰা ধৰি নাৰেংগী আৰু শ্বিলং আৰু যিমান লগাই এটা অপেন ৰেলী পাতে। প্ৰথমত অপেন ৰেলী হয়, তাৰপৰা ছেকেণ্ডলি তোমালোকৰ ৰিলেশ্যন হয়, ঠিক আছে। ৰিলেশ্যনৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু আমাৰ যোনবোৰ ল'ৰা তেওঁলোকে অপেন ৰেলী দিবলৈ যায়, মানে ডাইৰেক্ট যোনবোৰ অনলাইনৰ যোগেদি, মানে এতিয়া যোনটো চলি আছে এপ্লাই, সেইটো অপেন ৰেলী বুলি কয়। কিন্তু যোনটো অফলাইন হয় সেইটো ৰিলেশ্যন বুলি কয়, ঠিক আছে। তো তোমালোকে গম পাই আমাৰ বেছিভাগ ল'ৰা অপেন ৰেলী দিবলৈ যায়, কাৰণ প্ৰতিটো মানে কিছুমানৰ ৰিলেশ্যন নাথাকে, ৰিলেশ্যনত মানে পৰিয়ালত চাকৰি নকৰে। যদি মাক বাপেক মাক নহয় চাগে দেউতা আৰু দাদা আৰু কোনো যদি থাকে, তেতিয়া ৰিলেশ্যনৰ ভিতৰত পৰে। সেইকাৰণে মানে নিজৰ ৰিলেশ্যন, নিজৰ মানে ৰিলেটেড হ'ব লাগিব, তেতিয়া তোমালোকে ৰিলেশ্যনৰ ভিতৰত পৰে, ঠিক আছে। তোমালোকে যেতিয়া অগ্নিবীৰ ইণ্টাৰভিউ দিবলৈ যাবা, বহুতো তোমালোকে কষ্ট কৰিবা। প্ৰথমতে তোমালোকে ফিল্ডত প্ৰথমতে পঢ়িবা, এক্সামৰ বাবে পঢ়িলা, ভালদৰে পাছো হ'লা। দিন ৰাত মেহনত কৰি পচিনা বহাই তোমালোকে সোণ বহাই, সোণতকৈও কষ্ট, হাওঁফাওঁ কপাই কষ্ট কৰি দিন ৰাত আনৰ কথা শুনি ফিল্ডত গৈ তোমালোকে কাজিয়াও হয় কেতিয়াবা। লোকে কিছুমানে মানে ইনচালো দিয়ে যে কি চাকৰি কৰিবি, তোৰ লিখা ঢেৰ দেখিলোঁ জীৱনত, ঢেৰ ক'ব তোমালোকক, তললৈ নিয়াৰ বাবে তোমালোকক ঢেৰ ক'ব, ঠিক আছে। বৰ্তমান যে নিগেটিভ কথা কোৱা, ডিম'টিভেট কথা কোৱা মানুহ ঢেৰ পাবা জীৱনত আজিকালি, কিন্তু সাহস দিয়া মানুহ কোনেও তোমালোকক নিদিব, ঠিক আছে। সেইকাৰণে নিজকে সাহস দিবা যে মই পাৰিম বুলি, নিজৰ ওপৰত বিশ্বাস ৰখিবা, নিজকে আজিকালি সাহস দিবা। সাহস দিয়া মানুহ আজিকালি কোনো নাই, ঠিক আছে জীৱনত। নিজৰ মা দেউতাক বাদ দি নিজৰ কোনো মানুহ নোপোৱা সাহস দিয়া। যদি পইচা আছে তোমালোকৰ, আজি লগৰ আছে, যদি তোমালোকৰ পইচা নাই, তোমালোকৰ লগৰ থাকিব নাই, তোমালোকৰ গাৰ্লফ্ৰেণ্ড থাকিব, ঠিক আছে। তোমালোকৰ যদি ভাল এখন ঘৰ আছে, ভাল টকা পইচা আছে, তোমালোকৰ যদি ভাল এখন গাড়ী আছে, ভাল এখন ঘৰ আছে, তেতিয়া তোমালোকক সকলো থাকিব। তোমালোকৰ হাতত যদি একো নাই, পইচা পাতি নাই, তোমালোক কুকুৰৰ দৰে ব্যৱহাৰ কৰিব, না তোমালোক চকু দি চাব, নজৰ আন্দাজ কৰি চাইড দিয়ে গুচি যাব, কিন্তু তোমালোকক মাত নিদিব, ঠিক আছে। সেইকাৰণে এটাই কম, যোনবোৰ বেয়া কাম চব এৰা। প্ৰথমতে এইটোৱে ভাবা কেনেকৈ এটা চাকৰি ল'ব পাৰোঁ, নিজৰ জীৱনটো কেনেকৈ ছাকচেছ কৰিব পাৰোঁ, সেইটো সদায় ধ্যান দিবা। তো মোৰ এটাই আছিলে, যোনসকল আজি ভিডিঅ'টো আছিলে যে সেইবোৰ কথা পিছত পাৰিম। মেইন টপিকটো হ'ল আজি ইণ্টাৰভিউ দিবলৈ গ'লে এইকেইটা ভুল কেতিয়াও নকৰিবা, কাৰণ চাকৰি ল'ব নোৱাৰিবা, ঠিক আছে। চাকৰিটো প্ৰথম ল'ব নোৱাৰিবা, যোনবোৰ কষ্টৰ ফল পানীৰ লগত মিহলি হৈ যাব তোমাৰ। সেইটোতো ইম্পৰ্টেণ্ট হয়, গুৰুত্ব সহকাৰে ভালদৰে শুনা, ঠিক আছে। ভালদৰে শুনা, তেতিয়াহে ছাকচেছ হ'বা। কথাবোৰ ভালদৰে বুজিবা, কাৰণ যোনবোৰ মই দেখি আহিছোঁ, যোনবোৰ মোৰ নিজ চকুৰে দেখিছোঁ, সেইবোৰ যে তোমালোকক নহওক। আৰু মোৰ নিজৰ ছাবস্ক্ৰাইবাৰ, তেওঁলোকে মোৰ ভিডিঅ' চাই, আৰু মোৰ যোনসকল ছাবস্ক্ৰাইব মোক সহায় কৰে, আগবাঢ়িছোঁ সহায় কৰে, মোৰ ভিডিঅ' চাই, তেওঁলোকৰ যাতে অপকাৰ হয় সেইটো মই কেতিয়াও নিবিচাৰোঁ, ঠিক আছে। তো তোমালোকে এতিয়া অগ্নিবীৰ ইণ্টাৰভিউ দিবলৈ যাবা, তোমালোকে গম পাই যাবা, তোমালোকৰ এডমিট কাৰ্ডখন তোমালোকৰ আহি যাব যে এই তাৰিখে তোমালোকৰ ইণ্টাৰভিউ হ'ব, আৰু সেইমতে তোমালোকে ইণ্টাৰভিউ দিবলৈ যাব লাগিব। তোমালোকৰ প্ৰথম দিনাখনি হ'ব তোমালোকৰ ফিজিকেলৰ যোনসকল কেণ্ডিডেট পাছ কৰে, তেওঁলোকক পিছদিনাখনি মেডিকেলৰ কাৰণে মাতে। তেওঁলোকক মেডিকেল শ্লিপ দি দিয়ে যে এইটো টাইমত তোমালোকে আহিব লাগিব, আৰু সেইটো মতে তোমালোকৰ মেডিকেল হৈ যায়। মেডিকেল হৈ যোৱাৰ পিছত তোমালোকৰ ফাইনেল লিষ্টৰ কাৰণে অপেক্ষা কৰা, হয়নে নহয়? যোৱা বছৰ মোৰ বহুতে লগৰ দিছিলে, বহুতৰ নাম অহা নাই, বহুতৰ আহিলে। হাৰ মানি নিদিবা, এবাৰ আকৌ লোৱা। যোৱাবাৰ যোনবোৰ জোচ তাতকৈ দুগুণ জোচ আনা এবাৰ। যোৱাবাৰ যোনবোৰ ভুল হৈছিলে, এইবাৰ সেইবোৰ শুধৰাবলৈ ট্ৰাই কৰা আৰু চাকৰিটো লৈ লোৱা, কাৰণ এইবাৰ নিগেটিভ মাৰ্ক নাই, এটা ভাল চান্স আছে। ফিজিকেলতো তোমালোকৰ ইমান চিন্তা কৰিবলগীয়া দৰকাৰ নাই, আৰামছত পাছ হৈ যাবা। মেক্সিমাম বান্দাৰ ৰখাব, মেক্সিমাম ল'ৰা তোমালোকৰ ৰখাব, ঠিক আছে। মেক্সিমাম ল'ৰা ৰখাব, তোমালোকে চিন্তা কৰি নাথাকিবা। যেতিয়া কিন্তু তোমালোকে ইমান কষ্ট কৰি, ইমান টকা পইচা খৰচ কৰি, ইমান ডকুমেণ্ট পাতি বনাই কৰি যেতিয়া এটা ইণ্টাৰভিউ দিবলৈ যাবা, তেতিয়া কিছুমান এটা সাধাৰণ ভুলৰ কাৰণে যেতিয়া ৰিজেক্ট হৈ গুচি আহিবা, তেতিয়া মনটো তোমালোকৰ বহুত বেয়া লাগিব, ঠিক আছে। ছুচাইড কৰিবলৈ মন যাব, কেলৈ কৰিলোঁ, কেলৈ আহিলোঁ, কাজিয়া লাগিবলৈ মন যাব, ভালদৰে খাব নোৱাৰিবা, পুৰা চিন্তাত আহি যাবা তোমালোকে, ঠিক আছে। যেতিয়া তোমালোকে ইণ্টাৰভিউ দিবলৈ যাবা, নিজৰ কাণকেইখন চফা কৰি যাবা। ইম্পৰ্টেণ্ট পইণ্ট 1, তোমালোকে নিজৰ কাণকেইখন চফা কৰি যাবা। এটা সাধাৰণ ভুলৰ কাৰণে তোমালোকে ৰিজেক্ট হৈ নাহিবা। ছেকেণ্ডলি, তোমালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা, ৰাতিপুৱা তোমালোকৰ যেতিয়া মাতিব, তোমালোকে পানী বেছি নাখাবা, আৰু তোমালোকে পানী বেছি নাখাবা আগদিনাখনি খাবা পানী। ৰাতিপুৱা তোমালোকে পানী খাই নাযাবা, মেক্সিমাম এগিলাচ পানী খাই যাবা। আৰু ব্ৰেড হওক, বুট হওক, বাদাম হওক, তেলেতীয়া বস্তু হওক, পুৰি হওক, চিংৰা হওক, একো খাই নাযাবা।
খালী পেটত দৌৰিবলৈ যাবা। খালী পেটত এইকাৰণে দৌৰিবলৈ যাবা তোমালোকে ৰাতিপুৱা যে তোমালোকক দৌৰাব, খালী পেটত দৌৰিলে তোমালোকে স্পীড বাঢ়িব, তোমালোকৰ ফ্ৰী হ'ব, যে তোমালোকৰ ভীম, যোনটো ভীম বুলি কয়, চিট আপ মাৰিবলৈ দিব, জিগ জেগ বগাবলৈ দিব, চিট আপ মাৰিবলৈ দিব, অতি সোনকালে পাছ কৰি দিবা। যেতিয়া ৰানিং তোমালোকৰ যদি বস্তুবোৰ বহুত খাই যদি দৌৰা, তোমালোকে দৌৰিব নোৱাৰিবা, ফেইলো হৈ যাব পাৰা বা যেনে তেনে গোটত সোমাই যাব পাৰা। কিন্তু তোমালোকে যদি ইমান দিন কষ্ট কৰি নিজৰ ওপৰত যদি বিশ্বাস থাকে যে মই পাৰিম বুলি, আৰু বহুতো ল'ৰাই যেনেকৈ দৌৰেও, ঠিক আছে, খালী পেটে দৌৰিবলৈ যায়, মাত্ৰ এগিলাচ পানী খায় আৰু তেওঁলোকে পাছো কৰে। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ৰাতিপুৱা যে দৌৰিবলৈ যাবা, একো বস্তু খাই নাযাবা, খালী পেটত দৌৰিবলৈ যাবা, আৰু যিমান পাৰা তলৰ পৰা ওপৰলৈ ভৰি তলুৱাত নহয়, তোমালোকৰ আঁঠুৰ পৰা ওপৰৰ পৰা ধৰি ইয়াত হাতত হওক, তোমালোকে যেতিয়া চিনাপ টিনাপ মাৰিব লাগিব, আঁঠুত তোমালোকৰ গেৰুৱাত নহয়, আঁঠু তোমালোকৰ গোটেই মানে চল্জাৰ হওক, ইয়াত তোমালোকে ভিক্স এটা লৈ ল'বা আৰু ভিক্স লগাই যাবা, গোটেই গাটোত ভিক্স লগাই যাবা। কাৰণ তোমালোকে যেতিয়া দৌৰিবা কোনো তোমালোকৰ বিষ অনুভৱ নহ'ব, তোমালোকে যেতিয়া দৌৰিবা গাটো তোমালোকৰ চেঁচা অনুভৱ হ'ব। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মই তলৰ পৰা গোটেই ভিক্স লগাই গৈছিলোঁ, আৰু যেতিয়া মই দৌৰিছিলোঁ মোৰ ৰানিং এক্সিলেণ্ট আছিলে, ঠিক আছে, এক্সিলেণ্ট ৰানিং আছিলে, আৰু মই যেতিয়া ভিক্স লগাই গৈছিলোঁ মোক বহুতো সহায় কৰিছিলে, উশাহ লোৱাত হওক, বুকুখনতো লগাই যাবা, গোটেই লগাই যাবা ভিক্স, দৌৰিলে তোমালোকৰ বহুত হেল্পফুল হ'ব। ছেকেণ্ডলি তোমালোকৰ প্ৰাইভেট পাৰ্টৰ তোমালোকৰ যোনবোৰ কাটি যাবলৈ কয় তোমালোকৰ এইবোৰ কাটি যাবা, নহ'লে তোমালোকৰ কিছুমান আমি থাকে নহয়, তোমালোকক থাপৰো মাৰি দিয়ে কিছুমানে, সংঘালা তেনেকৈ মই নিশ্চয়কৈ দেখিছোঁ, থাপৰ মাৰি যায়। ভালদৰে প্ৰাইভেট পাৰ্টবোৰ চাফা কৰি যাবা, নিজৰ কাৰণে ভাল, গালি নুশুনা আৰু তোমালোকে মাৰো খাবলগীয়া নহয়, ঠিক আছে। নিজৰ শৰীৰটো যদি নিজে ভাল কৰি যোৱা, নিশ্চয় অতি সুন্দৰভাৱে ইণ্টাৰভিউ তোমালোকৰ পাৰ হৈ যাব, আৰু তোমালোকৰ ফাইনেল লিষ্টত নামো আহি যাব, ঠিক আছে। ছেকেণ্ডলি মই তোমালোকে কৈ দিলোঁ, তেলেতীয়া বস্তুবোৰ খাই নাযাবা, আৰু যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা এতিয়া ডাঠ চক্স নিপিন্ধিবা, যিমান পাৰা মানে পাতলা চক্স পিন্ধি পেলাই যাবা, কাৰণ যেতিয়া মানে তোমালোকে চাই নাথাকে, ঠিক আছে, তোমালোকে জাষ্ট প্ৰাইভেট পাৰ্টবোৰ চেক কৰি যাবা, মানে প্ৰাইভেট পাৰ্টবোৰ চাফা কৰি যাবা, আৰু তাত গৈ ভালদৰে ডিচিপ্লিনত থাকিবা। যদি তোমালোকে লগৰবোৰৰ লগত হুলস্থুল কৰা, হাঁহি ধেমালি থাকা, মানে নিজে ৰিজেক্ট হৈ যাবা। তো ইমান কষ্টৰ ফল এনেই যাব, তাত যেতিয়া যাবা ভালদৰে থাকিবা, ডিচিপ্লিনত থাকিবা, আৰু ৰাতিপুৱা বস্তু খাই দৌৰিবলৈ নাযাবা, খালী পেটত দৌৰিবলৈ যাবা, লাষ্ট এগিলাচ পানী খাই, আৰু ভালদৰে কষ্ট কৰি যদি দিয়া, নিজৰ কষ্টৰ ফল যদি তাত খটোৱা, মানে আৰামছত তাত পাছ হৈ যাবা, ঠিক আছে, আৰামছত পাছ হৈ যাবা, বেছি চিন্তা কৰি থাকিবলগীয়া দৰকাৰ নাই। খালি মানে ডিচিপ্লিনত থাকিবা, নিজৰ ইণ্টাৰভিউত যিমান কষ্ট কৰিছিলা অতি সোনকালে মানে ভালদৰে তোমালোকে পাছ হৈ যাবা, ঠিক আছে।